যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনাবাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ commemorative events and conference involving expenditure and ceremony jot niki ceremony koribo lage toka poisa kharos koribo lage officer bhitorte seminar ekhon patisu belek kotha kintu kola khetrot go ekhon seminar patibo lage korobat pandel banai seminar patibo lage ami সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছো যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাবলিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত না যায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনাবাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি একেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন এটো এটা বেলেগ কথা একেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি একেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা হিচাপে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰো এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰো লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন সৰকাৰৰ আঁচনি বা সৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেন্ট হোৰ্ডিং টিভি আমি নকৰো আমাৰ যিমান কেখন হোৰ্ডিং আছে অসম সৰকাৰৰ সেই গুটেই কেখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গুটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম যত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে হেবিলাক এতিয়া সকলো নোহোৱা হৈ যাব ইট উইল বি অনলি ডিসপ্লে দ্য স্পিৰিট অফ নেশনালিজম যিমান গভৰ্নমেন্ট হোৰ্ডিং আছে গুটেইখিনি একেটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো না যায় বলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি না যাওঁ কেইটামান আমি আৰু কথা হাতত লব খুজিছো আমাৰ সৰকাৰি কৰ্মচাৰীৰ ছুটিটো আমি ক্যান্সেল কৰিব খোজা নাই কাৰণ আমি ওয়াৰ এক্টিভিটিৰ যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 নাম্বাৰ 3 যে আমি ভলেন্টাৰি ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফোকাসিং অন ৰেয়াৰ ব্লাড গ্ৰুপস কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে এবোৰ দেখত বহুত নাথাকে
সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে পৰহি মই ভিচি কৰিম they will prepare a list of blood donors যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ particularly in rare groups B negative A negative AB negative O negative এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনা বাহিনীক আমি দিব পাৰোঁ সো জিলা প্ৰশাসনে এই কামটো গুৰুত্ব দিব দ্বিতীয়তে অহা কেইটামান দিনত আমাৰ হস্পিটালসমূহত ICU কাম কৰি আছে নে নাই ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটালখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে সাৰ্জন ক'ত আছে এনাস্থেচিছ ক'ত আছে গোটেই অডিটটো আমি কৰিব খুজিছোঁ যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাৱলৈকে 10 জন সাৰ্জন পঠাব লাগে 10 জন নিউৰলজিষ্ট পঠাব লাগে আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ সেইকাৰণে আমি হেল্থ সিস্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ সেকেন্ড নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয় এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰ ফ'ৰ্চৰ লগত খুব ক্লোজ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া এই গোটেইখিনি আৰু আৰ্মি আৰু এয়াৰ ফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা সিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব এই যুদ্ধ চলি থকা সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হিন্দু হওক মুছলমান হওক শিখ হওক বৌদ্ধ হওক জৈন হওক সকলো ধৰ্মৰে মানুহ সেনা বাহিনীত আছে মই অসমৰ ৰাইজক আৰু সকলোকে অনুৰোধ কৰিম যে এইকেইদিন যাতে আমাৰ ইণ্টাৰনেল ইছ্যুজ কেতিয়াবা থাকে বাট উই শুড নট টুইট উই শুড নট ৰাইট সামথিং যোনে আন এটা কমিউনিটিৰ মনত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব সেনা বাহিনীত যেটো একতা আছে সেই একতাটো আমি সমাজতো ৰাখিব লাগিব গতিকে আমি যেটো কেতিয়াবা আমি অসমক চাই কেতিয়াবা আমি এক্সট্ৰিম কথা ক'বলগীয়া হয় কিন্তু এতিয়া অসমক চাই কোৱা সময় নহয় এতিয়া যি কৰো সেনা বাহিনীক চাই কৰা সময় গতিকে সেনা বাহিনীত যেটো একতা আছে দেশক লৈ যেনেকৈ আপোনালোকে দেখিছে তাত হিন্দু মানুহ আছে মুছলিম মানুহ আছে খ্ৰীষ্টিয়ানো আছে বৌদ্ধও আছে জৈনো আছে এইকেইটা দিন যাতে আমি কোনেও এনেকুৱা কথা বতৰা নকওঁ যিয়ে আমাৰ একতাটো বিনষ্ট কৰি দিব পাৰে ঘৰুৱা ইস্যু থাকে আমাৰ ইলেকশ্যন আহিব আমি আকৌ কম কথা যি ক'ব লাগে কিন্তু এইকেইটা দিন আমি কথাই ব্যৱহাৰ বতৰাত এনেকৈ থাকিব লাগিব যাতে আৰ্মিৰ ঐক্য বা আৰ্মিৰ ইউনিটিত যাতে আমি ইনডাইৰেক্টলি এফেক্ট কৰি নেপেলাওঁ যদি if we give a comment against any Sikh community if we give comment against any Hindu community if we give comment any Muslim community any Buddhist community any Jain community this may become a bigger and Pakistan is trying for that to divide us so we should not allow Pakistan design to be successful so now our policy now our main idea is to remain as an Indian not this is not the time to invoke our religious identity this is not the time to invoke our ethnic identity it is not the time to invoke our regional identity this is the time to invoke identity as Indian and I think this is the most important thing and we should do that this is the most critical period in our history and we should support our prime minister we should support our armed forces and we can do that if we do not indulge in certain things
which will break our unity, break our command. So we should not do anything. We should firmly remain as Indian.